হাসিতে কি তুমি এজাক মিঠা জোনাকি আউসিত ধৰা খাবতি সেমেকা শীততো বৰশী জোৱাগি কঁপি উঠা আঙুলিত পৰশ লোৱাগি সপোনৰে ৰং সিঁচাগি মই যেতিয়া তোৰ দেউতাৰ লগত বিয়া হৈছিলো আন মানুহটো বাদেই দেউতাৰ লগতে চিনাকি হোৱা নাছিল কিয় মই যেনো সুন্দৰকৈ সংসাৰ চলাই থকা নাই নিবিৰহঁতৰ ঘৰখন বহুত ভাল নিবিৰো বহুত ভাল ল'ৰা তহঁত দুইটাৰ মৰমত থাকিবি মই ৰণক উভতাই আনিম তাইয়ে যিহেতু ৰণৰ কাষত নাই সি কাৰ কাৰণে তাত ইমান কষ্ট কৰি থাকিব হা তোমাক মই বেয়া পোৱা হৈ যাব বিচৰা নাই প্লিজ তুমি মোৰ প্ৰাইভেচিত প্ৰৱেশ নকৰিবা বাকি তোমাৰ লগত মোৰ কোনো সমস্যা নাই বিয়াখন আগত আহি আছে তুমি দেখোন বিয়াৰ আগতে তোমালোকৰ ঘৰৰ পৰা মোক খেদিবলৈ যোজা চলাইছা তেনেকুৱা কোনো কথা নাই মাহী তুমি ইয়াতেই থাকিবা কিন্তু সেই বুলি তোমাক মই মোৰ শুৱনি কোঠাত সোমাবলৈ দিলো বুলিয়ে মোৰ আলমিৰাটো খোলা অধিকাৰ তোমাক মই দিয়া নাই আৰু সেই অধিকাৰ মই কাকো নিদিওঁ তই তোৰ জীৱনলৈ অৰ্ধাংগিনীক আদৰিবলৈ লৈছ গতিকে এতিয়া তাইক কেনেকৈ দুখ বেদনাৰ পৰা আঁতৰত ৰাখি এখন সুখৰ সংসাৰ দিব পাৰ কেৱল তাকেহে চিন্তা কৰ বাকী মোৰ বোৱাৰীটো সুলক্ষণাই তাইক মই এজনী লখিমী বোৱাৰী কৰি গঢ়ি তুলিম অ মা চাহকাপ খাই লহি গৈছো সৰুৰে পৰা মই তাৰ প্ৰত্যেকটো ইচ্ছাক সন্মান জনাই আহিছোঁ দেউতাক ঢুকোৱাৰ পাছৰে পৰা মই অহৰহ যত্ন কৰিছোঁ যাতে সি দুখ নাপায় কিন্তু এতিয়া মই কঠোৰ হ'ব লাগিব হয় বাইদেউ আপোনাৰ কষ্ট আৰু ত্যাগ দেখিছোঁ সকলো কথা বাদ দি তাৰ বিয়াখন পাতি দিয়ক তাৰ কাৰণে ছোৱালীৰ অভাৱ নাই নহয় ছোৱালীৰ অভাৱ নাই বুলিয়েতো আৰু সকলো ছোৱালীকে মই বোৱাৰী কৰি আনিব নোৱাৰোঁ নহয় নহয় মই আচলতে কথাষাৰ তেনেকৈ ক'ব খোজা নাই মানে মই ক'ব খুজিছোঁ ৰণে যদি বিয়াত বহিবলৈ মন কৰে তেনেহ'লে দিয়কচোন ভাল ভাল ছোৱালী আছে মই তাকেহে ক'ব খুজিছোঁ তুমি কি কৈছা মই ধৰিব পাৰিছোঁ আচল কথাটো হ'ল ৰণৰ মনটোক বুজোৱাটোহে সি যিমান ধেমেলীয়া সিমান জেদিও সি যদি কিবা এটা কাম বা কিবা এটা বস্তু নিজৰ কৰি ল'ম বুলি এবাৰ ভাবে তাহাক আৰু কোনেও ৰখাব নোৱাৰে হয় দিয়কচোন কথাটো সঁচা তেনেহ'লে সি সোনকালে অহাটোৱেই আৰু কামনা কৰোঁ আমিও তাৰ মনৰ কথা বুজিব পাৰিম
খুৰী তুমি কথাটো বুজিবলৈ যত্ন কিয় নকৰা এনেকুৱা সময়ত তেনেকুৱা মই কোনো কামেই কৰিব নোৱাৰো সকলো কামৰে এটা নিৰ্দিষ্ট সময় থাকে মই সকলো জানো সকলো বুজো নাজানিলে নকবা যেতিয়া সময় হ'ব মই নিজে ফোন কৰিম তুমি ইয়াত একো দুখ নোপোৱা মা ভনী বা আন মানুহবোৰেও তোমাক বহুত মৰমত ৰাখিব আৰু তুমি তাই বা তাতে কি কৰিছে বিভা মানুহখিনিৰ লগত বা মিলিব পাৰিছেনে নাই তাইক যদি কোনোবাই দুখ দিছে পৰি মই তোমাক মৰমতে পৰি বুলি মাতিব পাৰোঁনে মানে তোমাক ঘৰৰ মানুহে তোমাক মৰমত পৰি বুলি মাতে মৰমতে আমাৰ ঘৰৰ মানুহবোৰ বৰ মৰমীয়াল তুমি ইয়াত একো দুখ নোপোৱা মা ভনী বা আন মানুহবোৰেও তোমাক বহুত মৰমত ৰাখিব আৰু তুমি মই মৰম নিদিম বুলি কিবা সন্দেহ আছে নেকি পৰি মইতো আগতে কেতিয়াও এনেকুৱা মৰম পোৱা নাই নিবিৰ পাইছো নে নাই তাকো নাজানো হস্পিটেলৰ পৰা ঘূৰি অহাৰ পিছত মা দেউতাই যিমানখিনি মৰম দিছে সেইখিনিকে পিতৃ মাতৃৰ মৰম বুলি মানি লৈছো মোৰ এই নতুন জীৱন সম্পূৰ্ণ অচিনাকি নিবিৰ তুমি কিমান সৌভাগ্যৱান তুমি জানানে পৰি অতীতৰ স্মৃতিয়ে তোমাক আমনি নকৰে তোমাৰ বাবে আহি থকা সকলো দিনেই তেনেই নতুন তোমাৰ প্ৰতিটো দিনেই সুখৰ পৰি স্মৃতিহীন মানুহবোৰ সৌভাগ্যৱান নেকি নিবিৰ
ঘৰখন কিবা খালী হৈ গ'ল বিভা। যিফালেই চাওঁ সেইফালৰ পৰা যেন তাই এতিয়া দেউতা দেউতা বুলি মাতি মোৰ ওচৰ ওলাবহি। সেইকাৰণেতো কয় কন্যাধন পৰৰ ধন। আৰু এদিন নহয় এদিন হ'লেও তাইতো এইখন ঘৰ এৰি যাব লাগিলেইহেঁতেন। তুমি চাগে বুজা নাছিলা বিভা। এটা সময় আছিল যিটো সময়ত মই মোৰ জী জোৱাইক ঘৰতে ৰাখিম বুলি সপোন দেখিছিলোঁ। মই সকলোবোৰ কথা ঠিকেই বুজি আছিলোঁ, কিন্তু তাইতো এতিয়া আপোনাৰ হেঁপাহ আৰু চৰ্তমতে এঘৰলৈ ওলাই গৈছে। জোৱাই ঘৰৰ মানুহ আপোনাৰ ষ্টেটাছৰ লগত মিলিছে। যি জোৱাই ঘৰ আমাৰ ঘৰৰ পৰা আধা ঘণ্টাৰ বাট, একেখন মহানগৰতে তাইক বিয়া দিছে। আৰুনো কি লাগে? আমাৰ যেতিয়াই মন যায় তেতিয়াই তাইক লগ পাই থাকিম। তাই বা তাতে কি কৰিছে বিভা? মানুহখিনিৰ লগত বা মিলিব পাৰিছেনে নাই? তাইক যদি কোনোবাই দুখ দিছে, দিনটোত কিবা নহয় কিবা এটা কথাত টেনশ্যন নল'লে আপোনাৰ চাগে পেটলৈ ভাত নাযায় নহয়। তাই নিবিড়হঁতৰ ঘৰত ভালদৰে আছে। শাহুৱেক নন্দেকে তাইক বহুত বেছি মৰম কৰিছে। আৰু এটা কথা মনত ৰাখিব, তাই আপোনাৰ ছোৱালী। তাইৰ গাত আপোনাৰে তেজ আছে। গতিকে তাই অনীতি আৰু অন্যায় কেতিয়াও সহ্য নকৰে। কেলে থানাত পুলিচক কি কৰিছিল আপোনাৰ মনত নাই? মা, মই কোৱা নাছিলোনে তোৰ প্ৰেমৰ মূল্য তাই দিব নোৱাৰে? দেখিলে তাই বিয়া হৈ গুচি গ'ল কাৰোবাৰ সৈতে। মা, তুমি মিছা কথা কৈছা। তাই নিশ্চয় কিবা এটা বিপদত পৰিছে। এমাহ ধৰি তাই মোৰ ফোন ৰিচিভ কৰা নাই। সেইবাবে মই গুচি আহিলো। অ' বৌ, চোৱা না, তুমি অহাৰ লগে লগে মোক খেদি পঠিওৱাৰ প্লেনিং কৰিলেই মায়ে। ধেত, কিয় কৰিব? এতিয়াৰ পৰা তুমি আৰু মই মিলি মাক সকলোবোৰ কামৰ পৰা ৰিটায়াৰমেণ্ট দিব লাগিব, হ'বনে? ঠিক আছে। তাইক মই সুধিম, কিয় তুমি মোৰ লগত এই চৰম বিশ্বাসঘাতকতা কৰিলা? তুমি উত্তৰ দিব লাগিব পৰী, তুমি উত্তৰ দিব লাগিব। চব শেষ হৈ থাকিলে ন মা? মই তোক কেনেকৈ বুজাওঁ ৰণ? মই কি ভুল কৰিছিলো মা? মোৰ ভালপোৱাত কি খুঁত আছিল? তোৰ ভাল পোৱাত কোনোদিনে ভুল নাছিল ৰণ। ভুল এই সমাজখনৰ। কিয় মই তোক প্ৰথম দিনাখনৰ পৰা সকিয়াই থকা নাছিলো জানো? পৰি ধনী ঘৰৰ ছোৱালী। কেৱল ধন আৰু প্ৰতিপত্তিৰ বাবে তাই মোৰ বুকুত খাপ মাৰিলে মা। মইতো মোৰ মৰমত কোনোদিনেই কৃপণালি কৰা নাছিলো মা। মই তোক কি কম কচোন? চা, এয়া তোৰ নিয়তি। তই মানি ল'বই লাগিব। বাস্তৱক মানি তই আগুৱাই যাবই লাগিব। তাইতো কোনোদিনে আনৰ হোৱাৰ কথা নাছিল। তাই অকল মোৰ আছিল মা।
ক'ৰবাত কিবা এটা খেলি মেলি হৈছে নেকি? তাই বাৰু নিজৰ মতে আনৰ লগত বিয়া হৈছেনে নে তাইক বাধ্য কৰোৱা হৈছে? মই তাইক লগ পাব লাগিব। তাইক মই সুধিম, কিয় তুমি মোৰ লগত এই চৰম বিশ্বাসঘাতকতা কৰিলা? তুমি উত্তৰ দিব লাগিব পৰী, তুমি উত্তৰ দিব লাগিব। হ'ব হ'ব পৰিমা, তুমি কেৱল মোৰ বোৱাৰীয়ে নহয়, তুমি মোৰ ছোৱালীও। তোমাৰ স্থান মোৰ বুকুৰ মাজতহে। মা, মই বহুত কথাই নাজানো। কেতিয়াবা যদি অজানিতে মোৰ কিবা ভুল হৈ যায় তেতিয়া তেতিয়া আমাৰ মায়ে শিকাই দিব ন মা? তো সংসাৰ ধৰ্মৰ সকলো কথানো তুমি কেনেকৈ জানিবা? মই আছো নহয়, আমি সকলোৱে মিলি আমাৰ ঘৰখন ধুনীয়া কৰি ৰাখিম। তাতে ইমান ধুনু ধুনু আমাৰ নবৌজনী আহিছে, আমাৰ ঘৰখনতো এনেও ধুনীয়া হৈ পৰিছে। তয়ো পিছে এতিয়া বৌয়েৰৰ লগতে সকলো কথা শিকি বুজি ল'ব লাগিব। অ' বৌ চোৱা না, তুমি অহাৰ লগে লগে মোক খেদি পঠিওৱাৰ প্লেনিং কৰিলেই মায়ে। ধেত, কিয় কৰিব? এতিয়াৰ পৰা তুমি আৰু মই মিলি মাক সকলোবোৰ কামৰ পৰা ৰিটায়াৰমেণ্ট দিব লাগিব, হ'বনে? ঠিক আছে হ'ব। তুমি মোৰ প্ৰাৰ্থনা শুনিলা। তুমি এজাক কোমল ৰ'দালি, দুচকুতে পৰা চিটিকি, তুমি এজাক মিঠা জোনাকী, আউসীটো ধৰা সাৱতী, সেমেকা শীততো বৰশী জোৱাগী কঁপি উঠা